আজি আমাৰ বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ মৃত্যু দিৱস আমি পালন কৰোঁ 1 মে ইণ্টাৰনেশ্যনেল লেবাৰ ডে। আৰু বিশেষকৈ যোৱা ৩৬ বছৰ তেখেতে মৃত্যু হোৱাৰ পিছত প্ৰত্যেক বছৰে ইয়াত নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত আৰু বড়ো জনগোষ্ঠীৰ সকলো জাতীয় সংগঠন সকলো আহি আমি বডফাক ইয়াত স্মৰণ কৰি আহিছোঁ, শ্ৰদ্ধা জনাই আহিছোঁ। বডফা এতিয়াও জীয়াই আছে আমাৰ সকলোৰে মাজত, আৰু তেখেতৰ যি এটা দূৰদৰ্শিতা, তেখেতৰ যি ছেক্ৰিফাইচ, বড়ো জনগোষ্ঠীক যি মাৰ্গদৰ্শন কৰি থৈ গ'ল, সেইটোৰ কাৰণে আজি বড়ো জনগোষ্ঠী নিজৰ পৰিচয় অস্তিত্ব লৈ আমি জীয়াই থাকিব পাৰিছোঁ। আৰু সেইকাৰণে বড়ো জনগোষ্ঠী যেতিয়ালৈকে থাকিব, বডফা সদায় বড়োসকলৰ মাজত জীয়াই থাকিব। আৰু ইয়াৰ লগতে বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীবিলাক উত্তৰ পূৰ্বাঞ্চলত ৰাজনৈতিকভাৱে, সামাজিকভাৱে, শিক্ষাৰ দিশত, বিভিন্ন দিশত যেতিয়া শোষণ হৈ আছিলে, যেতিয়া বঞ্চিত লাঞ্ছিত হৈ আছিলে, সেই সময়ত বডফাই এটা গণতান্ত্ৰিক অহিংসাৰ গণ আন্দোলনৰ দ্বাৰা সেই সকলৰ অধিকাৰৰ কাৰণে মাত মাতি থৈ গ'ল। আৰু তেতিয়াৰ পৰাই অসমত, উত্তৰ পূৰ্বাঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজৰ পৰিচয়, নিজৰ অস্তিত্ব, নিজৰ ভাষা সংস্কৃতি ৰক্ষণাবেক্ষণৰ কাৰণে মাত মাতি আহিছে। আৰু আজিৰ তাৰিখত বহুত জনগোষ্ঠীয়ে সফলো হৈছে। আজি বড়ো জনগোষ্ঠীৰ ভাষা ভাৰতৰ এটা ভাষা হিচাপে স্বীকৃত হ'ল 8th শিডিউলত। বড়োসকলৰ আজি সংস্কৃতি জীয়াই আছে, বড়োসকলৰ ৰীতি নীতি সকলো জীয়াই আছে। বড়োসকল সেই সময়ত যিটো পৰিৱেশত আছিলে তাতকে বহুত ভাল পৰিৱেশত আজি বড়োসকল জীয়াই আছে, যদিও আমাৰ আৰু বহুতখিনি আগুৱাই যাব লগা আছে। তো সেইকাৰণে বডফা সদায় জীয়াই থাকিব। বডফাৰ আদৰ্শ নিখিল বড়ো ছাত্ৰ সন্থাই সদায় জীয়াই ৰখাৰ কাৰণে এটা দীঘলীয়া এটা চিন্তাধাৰা লৈ পেলাই, দূৰদৰ্শিতা এটা চিন্তা লৈ পেলাই কাম কৰি আছে। আৰু আমি সদায় বডফাক জীয়াই ৰখাৰ কাৰণে আমাৰ পৰা যিমান পাৰোঁ আমি চেষ্টা কৰিম। ছাৰ, আজি চাওক, একত্ৰীকৰণ বা তেনেকুৱা কথা নহয় যে বডফা যিহেতু বড়ো জনগোষ্ঠীৰ স্বাধীন ভাৰতৰ পিছত বড়ো জনগোষ্ঠী প্ৰতিষ্ঠাৰ কাৰণে যিটো সংগ্ৰাম, এইটো তেখেতে আৰম্ভ কৰিছিলে। আৰু আজিৰ সময়ত যিসকল সচেতন মহল, যিসকলৰ জাতীয়তাবাদৰ চিন্তা আছে, যিসকল বড়ো জনগোষ্ঠীক ভাল পায়, সেই সকলো ইয়াত আহিব লাগে, অহাটো উচিত। যোৱা সময়ত কিছুমান ৰাজনীতিক কাৰণত বা বিভিন্ন কাৰণত বিভিন্নজনে ইয়াত অহা নাছিলে, কিন্তু আমি সেই সময়তো কৰি আছিলোঁ। আৰু আজিও ভাবোঁ বা পিছতো ভাবিম যে বডফাৰ যি থুলুংগাপুৰী, য'ত তেখেতক ইয়াত আমি অন্তিম বিদায় দিছিলোঁ, এই স্থানত সকলো আহিব লাগে। জন্মদিন, মৃত্যুদিন সদায় আমি আহি আছোঁ। আৰু সেইটোৱে আমাৰ এটা কেন্দ্ৰবিন্দু, য'ৰ পৰা বড়ো জাতীয়তাবাদ আৰু বড়ো জাতিৰ প্ৰতিষ্ঠা আৰু উত্থানৰ কাৰণে চিন্তাধাৰাটো সদায় ইয়াতে জীৱিত হৈ থাকিব।